গোসানীক স্কুলৰ পৰা লৈ আনিলোগৈ। এতিয়া আমাৰ মুনুৱে এইফালে কি কৰি আছে চাওঁ ৰ'বাচোন। এয়া দেখিছেনে, ছোৱালীয়ে ইউনিফৰ্ম এনেকৈ পেলালে ইয়াতে। তাৰপিছত এইফালে আমাৰ মুনুৱে জুহালৰ তাই ধুনীয়াকৈ পকৰি বনাই আছে। আমি মালপৰা বুলিও কওঁ, আপোনালোকে জানো কি বুলি কয় কমেণ্টত ক'বচোন। ধুনীয়াকৈ মালপৰা বনাই আছে। দুপৰীয়া চাহ একাপ খাই লওঁ, তাৰপিছতে ভাতৰ যোগাৰ কৰিম। দুপৰীয়া সময়কণত মই চাহ একাপ খাওঁৱেই। আৰু এইফালে দেখিছেনে, মোৰ তিতাকেৰেলাজোপাত তিতাকেৰেলা লাগি আছিলে। তাৰে মানে 3টা মই ছিঙি ল'ম এতিয়া, মানে ছিঙিব পৰা অৱস্থা হৈছিলেগৈ আৰু সেইকাৰণে মই ছিঙি ল'ম এতিয়া। ইহঁতক 2-3টাকৈ ছিঙি মই আলুৰ লগত বনাম। আপোনালোকে চাই যাব ভিডিঅ'টো। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে তিতাকেৰেলা। আৰু এইফালে বাতিটোত মচুৰ দালি তিয়াই থৈ দিছিলে মুনুৱে। মচুৰ দালিৰ লগত ভতুৱা দি বনাম। আৰু গোসানীক চাওক না, স্কুলৰ পৰা অহাৰ পিছত তাইক কিমান দুষ্ট কৰি থাকে, কি ক'ম আৰু তাইক মানে। এয়াই হৈছে আমাৰ পৰিৱেশ। এইফালে ইয়াত তিতাকেৰেলা লগত এটা আলু লৈছে, ধুনীয়াকৈ কাটিব তাই। আৰু ফ্ৰিজত মই আনি থৈছিলোঁ ভতুৱা। এয়া ভতুৱা এমুঠি, তাকে এতিয়া মই দালিৰ লগত বনামগৈ। আপোনালোকে চাই যাওকচোন ভিডিঅ'টো। মালপোৰা দি চাহকণ ধুনীয়াকৈ খাই ল'ম। সেয়া চাহ বনাই আছে, লাল চাহ। আমাৰ ঘৰত গাখীৰ চাহ খুব কম চলে, আমি লাল চাহেই খাওঁ বেছিভাগ। আৰু গোসানীয়ে দেখিছে চিপছৰ পেকেট এটা লৈ আনিলেগৈ ভিতৰৰ পৰা। এইফালে মই এতিয়া চাহকণ খাই লওঁ ধুনীয়াকৈ। চাহকণ বনাই আছে, চাহকণ খাই লওঁ, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে চাই যাব ধুনীয়াকৈ। মচুৰ দালিখিনি ধুনীয়াকৈ মুনুৱে তেল পিঁয়াজ দি পেলাই ভাজি আছে। তাৰপিছত ভতুৱাখিনি দি দিব ইয়াত আৰু ধুনীয়াকৈ। হালধি দি দিছে অকণমান। এয়া চাওক, ভতুৱাখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ব। তাৰপাছত সেই ভতুৱাখিনি দালিখিনিত দি পেলাই ধুনীয়াকৈ বনাব। কিন্তু জলফাই দিব ইয়াত, গম পাইছেনে? জলফাই দি ভতুৱাৰ দালিকণ খাই খুব ভাল লাগে। আপোনালোকেও কেতিয়াবা জলফাই টেঙা দি খাবচোন, বৰ ভাল লাগে। এয়া ভতুৱাখিনি ধুনীয়াকৈ তাই দি দিছে দালিত। অলপ সময় ধুনীয়াকৈ লৰাই পেলাই তাত পানী দি ঢাকোন মাৰি দিব। আপোনালোকে চাই যাওক। এয়া নিমখ দি দিলে। এতিয়া অকণমান পানী দি দিব ইয়াত। তাৰপিছত মুনুৱে আৰু আমাৰ গোসানীয়ে চাহ খোৱাত ব্যস্ত, মালপোৰা বনাই লৈ। এইফালে দালি দেখিছেনে, উতলা আৰম্ভ কৰি দিলে। এয়া ধুনীয়াকৈ ভক ভক কৰি উতলি আছে। এয়া জলফাই, ইয়াত জলফাই দি দিম এতিয়া। জলফাই দিয়া দালিকণ খাই বৰ ভাল লাগে। আগৰ দিনৰ মানুহবিলাকে খায়, আজিকালি বহুতে খুব কম খায়। আৰু এইডাল দেখিছেনে, এইডাল হ'ল ঘুটনি। আমি এইডালক ঘুটনি বুলি কওঁ। এইডাল অৱশ্যে বজাৰত কিনিবলৈও পায়, কিন্তু মই কিনাডাল ব্যৱহাৰ নকৰোঁ, যিহেতু মই বনাব জানো বাঁহৰে। সেইকাৰণে মই বাঁহৰে এডাল বনাই লৈছোঁ ধুনীয়াকৈ। এতিয়া ইয়াত মই ধুনীয়াকৈ ঘুটনি মাৰিম। চাওক না, কি মজাকৈ চব ফাঁ ফাঁ হৈ যাব। দালি ভতুৱা চব গলি যাব, দেখিছেনে? মই এনেকৈ ঘুটনি মাৰোঁ দালিত। আপোনালোকে মাৰে নাই জনাবচোন। আৰু মুনুৱে ঘৰৰ পৰা মানে ঘৰতে লগা তিতাকেৰেলা গছজোপা পৰা যে ছিঙিছিলোঁ, সেই তাকে এতিয়া মিহি মিহিকৈ কাটিব আলুৰ লগত। আৰু মোৰ দালিখিনি ভতুৱা দিয়া ধুনীয়াকৈ হৈ গ'ল। ইয়াত ধনিয়া পাত কেইটামান মই ছটিয়াই দিছোঁ। তাৰপাছত ঢাকোন মাৰি ৰাখি দিম। আৰু এতিয়া এই কেৰাহীত তেল দিছে। আমি মিঠাতেল নাখাওঁ কিন্তু দেই, মিঠাতেল খুব কম খাওঁ, আমি ৰিফাইন বেছি খাওঁ। এয়া পিঁয়াজ হালধি দি দিছে, নিমখ দি দিছে। এতিয়া তিতাকেৰেলা আৰু আলুৰ ভাজিকণ শুকানে বনাব। তিতাকেৰেলা ভাজিত সদায় তেলকণ অকণমান বেছিকৈ দিব লাগে, তেতিয়া ভাল লাগে খাই। ধুনীয়াকৈ তিতাকেৰেলা ভাজিকণ বনাই আছে এয়া মুনুৱে। অলপ সময় ঢাকি দিয়াৰ পিছত এয়া চাওক, কি ধুনীয়াকৈ তিতাকেৰেলা আলুৰ চব্জিকণ হৈ গৈছে, দেখিছেনে? আৰু এইফালে দেখিছেনে, এইবিধ সকলোৱে চিনি পাই যাগৈ। এইবিধক মই দোৰোণ বুলি কওঁ। তিতা হয় বস্তুটো। ইয়াক মই পাতত দিম, কলপাতত। এয়া মিহি মিহিকৈ কাটি লৈছোঁ। দোৰোণ কলপাতত দি খাই বহুত ভাল লাগে, বিশেষকৈ পেটৰ কাৰণে বিৰাট ভাল এইটো। কিন্তু গেছ থকা মানুহে খুব কম খাব লাগে।
বৰ বিশেষ একো দিয়া নাই, ইয়াত খালি জলকীয়া দিছোঁ, অকণমান নিমখ দি দিম। তাৰপাছত কলপাতখন মেৰাই পেলাই জুইত মই ইয়াক দি দিমগৈ। আপোনালোকে চাই যাব, বাহিৰত জুই জ্বলাই থোৱা আছিলে যে, তাতে মই ইয়াত ধুনীয়াকৈ দি দিম। আপোনালোকে চাই যাওক ভিডিঅ'টো, এনেকৈ মেৰাই ল'ব ধুনীয়াকৈ। এইফালে যে বাহিৰত জ্বলাই থোৱা জুইৰ অকণমান গাঁতৰ নিচিনা কৰি লৈছোঁ, তাতে মই ইয়াক ধুনীয়াকৈ এনেকৈ বহুৱাই দিম। তাৰপিছত চাৰিওফালৰ পৰা গৰম গৰম ফুটছাইখিনি দি ইয়াক ধুনীয়াকৈ ঢাকি দিম আধা ঘণ্টামান। তাৰপিছত ইয়াক উলিয়াম, ধুনীয়াকৈ হৈ যাব। আপোনালোকে চাই যাওক। ইয়াত দেখিছে ধুনীয়াকৈ ঢাকি দিছোঁ মই ফুটছাই। আৰু চাওক, আধা ঘণ্টাৰ পিছত মই উলিয়াই আনিলোঁ। ইয়াক কিমান ধুনীয়াকৈ দোৰোণৰ পাতত দিয়া কণ, কি মজা লাগে খাই। আপোনালোকেও এবাৰ এনেকৈ বনাই খাই পেলাই মোক ক'ব কেনেকুৱা লাগে। এইকণ চাওক, এয়া আমাৰ গোসানীক অকণমান খুৱাই দিছে মাকে, বিশেষকৈ সৰু পোৱালিক খুৱাব লাগে, কৃমি নহয়। আৰু এয়া ভাতৰ থালিখন ৰেডি কৰি দিলে মুনুৱে, কিন্তু তাই কেমেৰাটো মাৰিব নাজানিলে। 16:9 কৰিব লাগিছিলে, তাই 9:16 কৰিলে। ৰিচুটো সেইকাৰণে কমি গ'ল, ক্ল'জ হৈ গ'ল। আৰু যি নহওক, খোৱাটো নেদেখুৱাওঁ আৰু। এয়াই হৈছে মোৰ আজি দুপৰীয়াৰ ভাতৰ থালিখন, সম্পূৰ্ণ আপোনালোকক দেখাই দিছোঁ। কেনে পালে ভিডিঅ'টো চাই জনাব।